প্ৰথমত দতমা ব্লক হিচাপে চেৰপাংগুৰিত হৈছে আৰু ছেকেণ্ডত পখিৰাগ্ৰাম ব্লক হিচাপে জগদেৱত হৈছে আৰু এতিয়া থাৰ্ড বাওখুংগ্ৰী সমষ্টি হিচাপে ইয়াত ঔৱাবাৰী খুব ভাল হৈছে আজিৰ প্ৰগ্ৰামবিলাক গৰ্জিয়াছলি হৈছে আৰু সকলো জাতি জনগোষ্ঠী আছে মুঠতে কোনো জাতি বাদ যোৱা নাই যে কোনোবা মুছলিমে অহা নাই বা কোনোবা ৰাজবংশী অহা নাই এনেকুৱা নহয় চব জাতি জনগোষ্ঠীয়ে আজিৰ যিটো ব্লক ৱাইজ ৰেলী ইয়াত উপস্থিত হৈছে আৰু মনটো খুব ভাল লাগিছে মুঠতে কোনো জাতিয়ে বাদ পৰা নাই যে আমাৰ মিটিঙত নাহাটো আৰু চবেই ভোট দিব আৰু মই কৈছোঁ এইবাৰ প্ৰমোদ বড়োই খুব বেয়াকৈ হাৰিব কোকৰাঝাৰ লোকসভাত সি ওলাবই নোৱাৰিব ৰাস্তাত লাষ্টতে আৰু সেইদিনাতো ঠিকছে গালি খাইছিলে সি চিএম ছাৰৰ লগত মই শুনিছোঁ খালি খাই থাকে একো কাম নকৰে বুলি কৈছে বোলে খালি খাবহে জানে কামটো কৰা নাই আপুনি এনেকুৱা বুলি কৈছে চিএম ছাৰে সেইটো গালি দিছে ঠিকছে কাম নাই ইয়াত আজি এপছৰ সভাপতি দীপেন বড়োৱে এটা প্ৰেছ মিট কৰিছে আপোনালোক এপছৰ সভাপতি দীপেন বড়োতো সিয়েতো ছেকেণ্ড চিফ প্ৰমোদ বড়োৰ ছেকেণ্ড চিফটো সিয়ে এতিয়া আপছৰ কেইজনমান লিডাৰ আৰু ইউ পি পি এলৰ কেইজনমান লিডাৰে চব কথা গম পাইছে যে আমাৰ চৰকাৰ নাথাকিব আমি এম পিটো নিজিকিব এইবিলাক কথাটো দীপেন বড়োই জানে আৰু প্ৰমোদ বড়ো জানে সেইকাৰণে ইহঁতৰ মাজত আলোচনা হৈ আছে যে যিমান দিন আছে 10 দিন হওক 20 দিন হওক বা 1 মাহ 2 মাহ বা 3 মাহ 4 মাহ সেইখিনি সময়ত যিমান পাৰে খামাব লাগে কাম কৰাত ধান্দা নাই চৰকাৰ যে নাথাকিব বা বিজেপি আৰু ইউ পি পি এল যিটো এলায়েন্স সেইটো যে নাথাকিব এই কথাটো দীপেন বড়ো বিৰাট ভালকৈ জানে প্ৰমোদ বড়ো ভালকৈ জানে স্পষ্ট ইহঁতে আমাৰ দলটো এইবাৰ এম পি ইলেকশ্যনত নিজিকিব এইটো ফাইনেল সেইকাৰণে ইহঁতে যিমান পাৰে খামাই লোৱাটো ইহঁতৰ কাম এতিয়া একো কাম নকৰে দীপেন বড়ো কি কৰিব সিয়েতো চলাই আছে সাপ্লাই দি আছে কোটি খামাই আছে দীপেন বড়োটো 1 নম্বৰ কণ্ট্ৰেক্টাৰ নাই এতিয়া আপছৰ প্ৰেচিডেণ্ট হ'ব পাৰে সি কিন্তু 1 নম্বৰ কণ্ট্ৰেক্টাৰ সি দেই নাই মই এন ডি এ কোন ইউ পি এ মই এইবিলাক চিনি নাপাওঁ এতিয়া আমি হ'ল অকলেই নিৰ্বাচন কৰিছে জিকা পিছত আমাৰ পাৰ্টিত আলোচনা হ'ব কি হয় নহয় এইটো বেলেগ কথা নাই জামা এই দীপেন বড়োৱে ভিতৰত কোৱাটো সিয়ে যে দিলীপ শইকীয়াক ভোট দিব নালাগে বুলি কোৱাটো দীপেন বড়োই কৈছে ইয়াৰ নিৰ্দেশতে এই বড়ো মানুহবিলাক নাঙলত ভোট দিছে গম পায় আপোনালোকে অক্সিজেনটো উঠাই লৈ যাব বিজেপিয়ে এই নিৰ্বাচন শেষ হোৱাৰ পিছত ৰিজাল্টৰ পিছত দীপেন বড়োৱে নিৰ্দেশতে ইউ পি পি এল আৰু আপছু ছাপোৰ্টাৰবিলাকে তামোলপুৰ ভেৰগাঁও ওদালগুৰিত ভিতৰে নাঙলত ভোট দিয়াটো এই দীপেন বড়োই কোকৰাঝাৰটো 2-2.5 লাখ মাৰ্জিন হ'ব 2-2.5 লাখ ডিফাৰেঞ্চ হ'ব ওদালগুৰিও এনেকুৱা হ'ব মুঠতে আমি জিকিছে বিৰাট আৰামত জিকিছে দেই থেংক ইউ দীপেন বড়ো কোন হয় ইয়াৰ কথা সুধি থাকিবলৈ কাম নাই